মানুহে যে কয় কিবা কাম কৰিছিলোঁ এই জনমত এনেকুৱা হ'ল, সেইটো মিছা নহয়। আমি আগৰ জনমৰ পাষ্ট লাইফৰ কৰ্মবিলাক কেৰি ফৰৱাৰ্ড কৰোঁ আৰু এজ এ ৰিজাল্ট আমি কাৰ্মিক নম্বৰ কিবা নহয় কিবা ক্ষেত্ৰত পাওঁ। টেলেণ্ট নম্বৰ যদি আপোনালোকৰ কাৰ্মিক ওলাইছে 13/4 ওলাইছে, তেতিয়াহ'লে এইটো কাৰ্মিক নম্বৰ। 1 আৰু 3 এটা নিগেটিভ ৰিজাল্ট দিব। 1 নম্বৰ কাৰ্মিক হৈ গৈছে যেতিয়া ইগ' থাকিব আৰু চেলফিছ থাকিব, বহুত স্বাৰ্থপৰ থাকিব, ইগ' থাকিব। 3 নম্বৰৰ পৰা আপোনালোকৰ যিবিলাক ইউজলেছ কাম আৰু বেড হেবিট সেইবিলাক লাগিব গাত। তো তেনেকুৱা এটা ইফেক্টছ পাব। খুব কম অপৰচুনিটিছ পাব আৰু খুব নাৰ্ভাছ হৈ থাকিব। কেতিয়াবা মন যাব যে চব এৰি মেলি গুচি যাওঁ। বহুত এফৰ্টছ কৰিব লাগিব, যিকোনো সৰু সৰু কামত বহুত এফৰ্টছ কৰিব লাগিব। তো প্ৰথমতে আমি স্বাৰ্থপৰ নহৈ পেলাই কাম কৰিব লাগিব, স্বাৰ্থহীনতা সৈতে কাম কৰিব লাগিব, বেলেগক তেনেকৈ হেল্প কৰিব লাগিব, নিজৰ স্বাৰ্থ চিন্তা নকৰাকৈ। অহংকাৰ একেবাৰে এৰিব লাগিব। এজ এ কুইক ৰেমেডি বিষ্ণু সহস্ৰ নামৰ পাঠ কৰক, অথবা শুনিলেও বহুত কামত দিব। গুৰু মন্ত্ৰ আৰু সূৰ্য মন্ত্ৰ ডেইলি 108 বাৰ চেণ্ট কৰক, মাতক। আপোনালোকে বহুত সোনকালে ৰিজাল্ট পাব। কোনো নম্বৰ কিন্তু নিগেটিভ নহয়, তাক আমি ৰেমেডি সৈতে নিজৰ চেষ্টাৰ সৈতে পজিটিভ কৰিব পাৰোঁ।